নমস্কাৰ মই মুদমি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ ডিবি নিউজৰ বিয়লি বাতৰিলৈ স্বাগতম জনাইছো প্ৰথমে চাওঁ আহক হেডলাইনছ জামিন লাভ আসুৰ প্ৰাক্তন নেতা শংকৰজ্যোতি বৰুৱাৰ শংকৰজ্যোতি বৰুৱাৰ জামিন লাভ অসমীয়া মানুহৰ জয় এই বক্তব্য বিলাসিত সেনাৰ নেতৃত্বত প্ৰকাশ সাহু গ্ৰেপ্তাৰ দুলীয়াজান আৰক্ষীৰ আদৰ্শবাদ দম্পতীৰ ভোজজলকীয়া খেতি এতিয়া আহিছো বিতং বাতৰিলৈ জামিন পালে শংকৰজ্যোতি বৰুৱাই উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে শংকৰজ্যোতি বৰুৱাৰ দুলীয়াজান পেট্ৰল পাম্পৰ ঘটনাক লৈ আছিল গোচৰ দুলীয়াজান বিএনচি পেট্ৰল ডিপোত হৈছিল মাৰপিটৰ ঘটনা আৰু এই ঘটনাৰ সৈতে নাম সাঙুৰ খাইছিল শংকৰজ্যোতি বৰুৱাৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি জামিন মঞ্জুৰ কৰিলে শংকৰজ্যোতি বৰুৱাৰ 19 মেত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শংকৰজ্যোতিক দুলীয়াজানৰ বিএনচি পেট্ৰল পাম্পৰ মাৰপিটৰ ঘটনাত নাম সাঙুৰ খাইছিল শংকৰজ্যোতি বৰুৱাৰ তনুচাহী এজাহাৰৰ ভিত্তিত শংকৰজ্যোতি বৰুৱা হৈছিল গ্ৰেপ্তাৰ তেওঁক ইণ্টাৰিম জামিন দিছে আৰু কেছ ডায়েৰীটো ইন দ্য মিন টাইম 13 তাৰিখে কল কৰিছে আৰু আজি অলৰেডি আমি কপিৰ কাৰণে এপ্লাই কৰিছোঁ গুৱাহাটী হাইকোৰ্টত চ' অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ পৰা আমি যেতিয়া যিমান সোনকালে কপি পাওঁ যদি আমি গধূলি পাই যাওঁ আজি কপি তেনেহ'লে কালি তেওঁ জেলৰ পৰা ওলাই আহিব পাৰিব কি ক'লে জামিনৰ যোনটো কাগজ আছে এতিয়ালৈকে আমাৰ হাতত আহি পৰা নাই যিহেতু আমি কপি এপ্লাই কৰিছোঁ আমি গধূলি কপিখিনি পাম আৰু কপিখিনি পোৱাৰ পিছত আমি বস্তুটো গম পাই যাম যে তাত কি কণ্ডিশ্যনছ আছে কি লিখা আছে ইন ডিটেইলছ অৰ্ডাৰটো উইল গেট ইন দ্য ইভিনিং অনাৰেবল গুৱাহাটী হাইকোৰ্টে আজি মানে ইণ্টাৰিম বেল গ্ৰাণ্ট কৰিছে আৰু ইন দ্য মিন টাইম চিডিৰ কাৰণে কল কৰা হৈছিলে হয়তো 12 তাৰিখে কল কৰিছে নেকি আৰু ইন দ্য মিন টাইম আমি গধূলি অৰ্ডাৰটো পাম কি কণ্ডিশ্যনছ আছে কিহৰ কাৰণে বেল গ্ৰাণ্ট কৰা হৈছে গোটেইখিনি তথ্য আমি জনাব পাৰিম অৰ্ডাৰটো পোৱাৰ পাছত আৰু এই গোটেইখিনি বস্তু গোটেইখিনি জামিন আবেদন কৰা হৈছে আনচুমান বৰা ছিনিয়ৰ এডভোকেট তেখেতে ফাইল কৰিছে আমি লগত আছোঁ 12 তাৰিখৰ বাবে কেছ জাৰি 12 তাৰিখৰ কাৰণে কেছ জাৰি কৰা হৈছে কল কৰা হৈছে শংকৰজ্যোতি বৰুৱাৰ জামিন লাভক লৈ মন্তব্য বিলাসিত সেনাৰ নেতৃত্বৰ শংকৰজ্যোতি বৰুৱাৰ জামিন লাভ অসমীয়া মানুহৰ জয় বুলি মন্তব্য কৰে বিলাসিত সেনাৰ নেতৃত্বই আনহাতে তনুচাহীক লৈও মন্তব্য কৰিলে বিলাসিত সেনাৰ নেতৃত্বই শংকৰজ্যোতি বৰুৱাৰ যিটো জামিন লাভ এয়া অসমীয়া মানুহৰ জয় এয়া খিলঞ্জীয়া মানুহৰ জয় অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ জয় আমি বিলাসিত সেনা অসমৰ মজিয়াৰ পৰা প্ৰত্যেক দিনাই কৈ আহিছোঁ সদায় কৈ আহিছোঁ ভাৰতীয় ন্যায় ব্যৱস্থা ভাৰতীয় আদালত ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে সম্পূৰ্ণ বিশ্বাস আছে আজি তাকে প্ৰমাণ কৰিলে শংকৰজ্যোতি বৰুৱা যে নিৰ্দোষী আছিলে আজি তাৰ প্ৰমাণিত আজি এটা তেওঁ জামিন লাভ কৰিলে কোনোবা ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰি অসমীয়া খিলঞ্জীয়া ল'ৰা এটা মিছা দুখত ভৰাই থ'ব সেইটোতো হ'বলৈ দিবা নহ'ব ইয়াৰ কাৰণে আমাৰ এটা মানে সৰ্বাত্মক এটা প্ৰতিবাদী কাৰ্যসূচী হৈছিল আজি আমি অতিকৈ সুখী ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছে পৰৱৰ্তী কালতে সংগ্ৰামখন কেনেকৈ আমি আগবঢ়াই নিব লাগে তাৰ কথাও আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক আমি তনুচাহী ঘটনাটোক আমি এটা ৰহস্যৰ মাজত আৱৰ্তনৰ ভিতৰত সোমাই পৰিছে ইয়াৰ পৰৱৰ্তী কালত আমি যোৱাকালি সংবাদ মেলতো কৈছোঁ পুনৰ কৈছোঁ তনুচাহী ঘটনাটোক লৈ পেলাই কিন্তু আমি মনে মনে এতিয়াও থকা নাই পৰৱৰ্তী কালতো নাথাকোঁ জয় অসম প্ৰকাশ সাহুক আটক দুলীয়াজান আৰক্ষীৰ বৰডুবিৰ কেহাং বাগানৰ পৰা আটক উৰে নিশা দুলীয়াজান থানাৰ অ'চি ভাস্কৰ শইকীয়াৰ নেতৃত্বত চলিছিল অভিযান আৰু প্ৰকাশ সাহুৰ সৈতে ৰিংকু ভট্টা নামৰ এজন যুৱকক আটক কৰা হৈছে আৰু তনুচাহীয়ে ডিব্ৰুগড় এছপিক দিয়া এজাহাৰত নাম উল্লেখ আছিল প্ৰকাশ সাহুৰ আৰু জেললৈ যোৱাৰ পূৰ্বে সংবাদ মাধ্যমক কৈ গ'ল শংকৰজ্যোতি বৰুৱাক নিষেধ কৰাৰ ষড়যন্ত্ৰ চলিছে বুলি আনহাতে প্ৰকাশ সাহুৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভতো বিলাসিত সেনাৰ নেতৃত্বই মন্তব্য কৰে কি ক'ব ৰাজনৈতিক ষড়যন্ত্ৰ শংকৰজ্যোতি বৰুৱাক নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ সংগঠনক নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ আচলতে আমিও খবৰটো পাইছোঁ ৰাতিপুৱাই পালোঁ যে মূল এই মানে বিএনচি পেট্ৰল ডিপো যিটো অপ্ৰীতিকৰ ঘটনা দুলীয়াজানত হৈ গ'ল এই ঘটনাটোৰ লগত মানে আচল কেইজনমান মূল অভিযুক্তক মানে ইতিমধ্যে দুলীয়াজান আৰক্ষীয়ে কৰায়ত্ব কৰিছে আমি সৰ্বপ্ৰথমে দুলীয়াজান আৰক্ষীক ইয়াৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ অলপ আগতে কৰায়ত্ব কৰিব লাগিছিলে হয়তো কিছু বিধি পথালি হ'ল বাৰু যি কি নহওক
পদক্ষেপ তেওঁলোক কৰায়ত্ব হ'ল। আমি তেওঁলোককো এবাৰ চাই যাওঁ আৰু মানে আৰক্ষী পৰিদৰ্শকজনকো এবাৰ লগ কৰি যাওঁ। ইয়াৰ পিছতে আমি সমজিলা আয়ুক্তৰ অফিচলৈ গৈ আছোঁ। তাত কি হয় আলোচনাটো আমি পৰৱৰ্তী কালত আপোনালোকক জনাম। অইল ইণ্ডিয়াৰ লগত যিখন মিটিং হোৱা কথা আছিলে সেই মিটিংখন আমাক 19 তাৰিখে কল কৰিছে। সেই মিটিংখন আমি 19 তাৰিখৰ মিটিংখন কৰাৰ পিছত আমি তাৰপিছত অইলে কি জনায় সেইটো আপোনালোকৰ সংবাদ মাধ্যমক আমি অৱগত কৰাম। দ্বিতীয়তে IOCLলৈ যিটো টীম যোৱা কথা আছিলে, তিনিচুকীয়া জিলাৰ মাননীয় সচিব মহোদয়ৰ লগত এটা প্ৰজাতি দল ইতিমধ্যে তিনিচুকীয়াৰ IOCLলৈ গৈছে। এই সকলোবিলাক সাঙুৰি পেলাই আমাৰ সংগ্ৰামখন কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ, ৰাইজৰ সহযোগত এই যিটো অপ্ৰীতিকৰ ঘটনা দুলীয়াজানত ঘটিলে তাক কেনেকৈ নিষ্পত্তি কৰিব পাৰোঁ, ইয়াৰ যি পৰৱৰ্তী কাৰ্যসূচী হ'ব সেয়া আমি সন্মানীয় সংবাদ মাধ্যমক ডাঁৰৰ বাতৰি ডাঁৰেৰে দি থাকিম। টিয়কৰ এহাল আদৰ্শৱান দম্পতী ভোট জলকীয়া খেতিৰে হাঁহি বিৰিঙাইছে এতিয়া টিয়কৰ এহাল দম্পতীয়ে আৰু ঘৰৰ ছাদত ব্যৱসায়িক ভিত্তিত ভোট জলকীয়া খেতিৰ স্বাৱলম্বিতা নিদৰ্শন দাঙি ধৰিছে টিয়কৰ এই দম্পতীহালে। আমি উল্লেখ কৰা দম্পতীহালৰ নাম হৈছে টিয়কৰ হেমাংক বৰুৱা আৰু নমী বৰুৱা আৰু তেওঁলোকৰ ঘৰৰে প্ৰায় 2200 বৰ্গ ফুট ছাদত 200 জোপাতকৈও অধিক ভোট জলকীয়া ৰোপণ কৰি স্বাৱলম্বিতাৰ সপোনক বাস্তৱায়িত কৰি তুলিছে এই উদ্যমী দম্পতীহালে। মানে কি এইবাৰ চখ আছে আৰু দেই পাচলি খেতি বা ফুল কৰাত বিশেষকৈ জেগা নাই যে সেইকাৰণে আমি মানে ওপৰতে কৰিব ল'লোঁ আৰু বিশেষকৈ ফুলখিনি কৰিলোঁ। তাৰপিছত আৰু 2-এজোপাকৈ জলকীয়া গছ, টেঙা গছ সেইবিলাক ৰুই মেলি থাকোঁতে এইবাৰ এজনে ক'লে বোলে এইবাৰ জলকীয়াকৈ ৰুওঁ নেকি অলপ, তেনেকৈ মনলৈ মানে ভাৱটো আহিলে আৰু তাৰপিছত আৰু আমি কেতিয়াবা কৰিলোঁ নৱেম্বৰৰ পৰা নৱেম্বৰ মাহত মানে আমি ষ্টাৰ্ট কৰিছোঁ আৰু মাটি অলপ প্ৰথমতে কিনিলোঁ। তাৰপিছত সেইখিনি আনি ল'লোঁ। তাৰপিছত মাছৰ বস্তা আকৌ চব্জি কেৰেটৰ পৰা আদি কৰি গোটেইখিনি মানে গোটাই মেলি আৰু এজনে কিন্তু যথেষ্ট কষ্ট কৰিছে দেই। মানে দুগাড়ীকৈ তলৰ পৰা মাটি ওপৰলৈ কঢ়িয়াইছে। বিশেষকৈ আমাৰ 3 নম্বৰ হেৰিত মানে কৰা হৈছেতো কষ্ট যথেষ্টখিনি হৈছে, কিন্তু ভাল লাগিছে আৰু কষ্টতনো কি মানে কৰিব মানে মন গ'লে কৰিব পাৰে ন এইবিলাক। তাৰপিছত এতিয়া মানে বিশেষকৈ এটাই ভাল লাগে, ৰাতিপুৱা শুই উঠি যেতিয়া মানে চাওঁহিনৰ গছখিনি সেই কষ্টখিনি পাহৰিলোঁ এতিয়া। বিশেষকৈ এবাৰ ব্যৱসায় ভিত্তিত অকণমান কৰিছোঁ, কি হয় চাওঁচোন। বিকিছোঁ এতিয়া অলপ। কিমান গছ আছে? গছ ইয়াত আমাৰ 200 জোপা আছে। আৰু কি আছে? আৰু এইফালে কি আছে, কমলা টেঙা আছে, কাজি নেমু আছে, মানে পাচলিও কৰি খাইছোঁ আৰু বান্দৰৰ কাৰণে অলপ দিগদাৰ হয়। কিন্তু মানে এতিয়া আমি 10 কেজি মানতকৈ অলপ বেছিয়ে বিকিছোঁ, কাৰণ কিছুমানে কেঁচাই বিচাৰিছে, কিছুমানে পকাই বিচাৰিছে। কিন্তু উচিত মূল্যই পাইছোঁ বুলি ভাবিছোঁ আৰু বিশেষকৈ আমি এইবাৰ নতুনকৈ কৰিছোঁ, সিমানো বৰ বিশেষ আশাও কৰা নাই। খালি গছখিনি বাচি থাকক, ভালকৈ থাকক। মানুহে কৈছে অলপ মানে এতিয়া যিহেতু মাটি ৰোৱা গছবিলাকৰ অকণমান ক্ষতি হ'ব, আমাৰ যিহেতু ছাদত আছে, গতিকে বচাই ৰাখিব পাৰিলে হয়তো আমি আগলৈ অলপ ভাল দামো পাব পাৰোঁ। গতিকে সেইটো আশা কৰি আৰু গছখিনি আশা কৰি আছোঁ। DB নিউজৰ বিয়লি বাতৰি আজিলৈ ইমানেই আছিল। চাই থাকিব DB নিউজ।